নমস্কাৰ দ্বাদশ শ্ৰেণীৰ এডভান্স আছামিজ লোৱা সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মই সাহিত্যৰ অলংকাৰ বিষয়টিৰ কেইটামান প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক সহায় কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। এতিয়া মই প্ৰথম প্ৰশ্নটো পাঠ কৰিছোঁ। অলংকাৰ কাক বোলে? কাব্যৰ অলংকাৰ কেইবিধ আৰু কি কি? উত্তৰ: সাহিত্যক মনোগ্ৰাহী আৰু মধুৰতাপূৰ্ণ কৰি তুলিবৰ বাবে বা সাহিত্যৰ শোভা বঢ়াবলৈ বাক্য শুৱলাকৈ সজোৱাৰ কৌশলেই হৈছে সাহিত্যৰ অলংকাৰ। অলংকাৰে সাহিত্যক সৌন্দৰ্যশালী কৰি তোলে। কাব্যৰ অলংকাৰ দুবিধ: শব্দালংকাৰ আৰু অৰ্থালংকাৰ। পিছৰ প্ৰশ্ন: শব্দালংকাৰ কাক বোলে? ই কেইবিধ আৰু কি কি? তাৰে যিকোনো এবিধৰ বিষয়ে উদাহৰণসহ লিখা। উত্তৰ: সাহিত্য ৰচনাত মননশীল, সৌন্দৰ্যবৰ্ধক আৰু শ্ৰুতিমধুৰ কৰি তুলিবৰ বাবে শব্দ প্ৰয়োগৰ যি চমৎকাৰী আৰু বিচিত্ৰ শৈলী তাকে শব্দালংকাৰ বোলা হয়। শব্দালংকাৰ চাৰিবিধ: অনুপ্ৰাস, যমক, বক্ৰোক্তি আৰু শ্লেষ। অনুপ্ৰাস: একেটা বৰ্ণ বা বৰ্ণসমষ্টিক বাৰে বাৰে ব্যৱহাৰ কৰি বাক্য বা কাব্যক সৌন্দৰ্য প্ৰদান কৰি মনোগ্ৰাহী কৰি তোলাৰ কৌশলেই হৈছে অনুপ্ৰাস। উদাহৰণস্বৰূপে: বগাকৈ বগলী বহলাই বহিছে, বলুকাত বিয়লি বেলা। ইয়াত ব বৰ্ণটো বাৰে বাৰে প্ৰয়োগ কৰি সুন্দৰকৈ সজাই তুলিছে। অনুপ্ৰাস তিনিবিধ: ছেকানুপ্ৰাস, বৃত্তানুপ্ৰাস আৰু অন্ত্যানুপ্ৰাস। ছেকানুপ্ৰাস: দুটা বা তাতোকৈ বেছি ব্যঞ্জন বৰ্ণ ক্ৰমান্বয়ে যদি দুবাৰ উচ্চাৰিত হয় তাক ছেকানুপ্ৰাস বোলে। যেনে: চতুৰ চতুৰানন চিত্ৰিলে যুগৰ, মন্দ মন্দ মকৰন্দ মদগন্ধে। বৃত্তানুপ্ৰাস: এটা বা তাতোকৈ বেছি ব্যঞ্জন বৰ্ণ দুবাৰ বা তাতোকৈ বেছিবাৰ উল্লিখিত হ'লে তাক বৃত্তানুপ্ৰাস বোলে। যেনে: জগজন জীৱন অজন জনাৰ্দন দনুজ দমন দুখহাৰী। ইয়াত বৰ্গীয় জ, দন্ত্য দ আৰু দন্ত্য ন বৰ্ণকেইটা কেইবাবাৰো উল্লেখ হৈছে। অন্ত্যানুপ্ৰাস: পদৰ শেষৰ আখৰবোৰ একে হ'লে তাক অন্ত্যানুপ্ৰাস বোলে। যেনে: নামত ধৰ্মত কৰ্মত গুণত একমতি হৈবা তেৱে সিজিব ভকতি। ইয়াত দন্ত্য ত বৰ্ণটো পদকেইটাৰ শেষত ব্যৱহাৰ কৰা হৈছে। ৩ নম্বৰ প্ৰশ্ন: অৰ্থালংকাৰ কাক বোলে? উদাহৰণসহ দুবিধ অৰ্থালংকাৰৰ বিষয়ে লিখা। উত্তৰ: সাহিত্যত অৰ্থৰ বৈচিত্ৰ্য সৃষ্টিৰ বাবে অথবা অৰ্থবোধৰ চমৎকাৰিত্ব প্ৰকাশৰ বাবে যি কৌশল প্ৰয়োগ কৰা হয় তাকে অৰ্থালংকাৰ বোলা হয়। অৰ্থাৎ অৰ্থৰ বৈচিত্ৰ্য সৃষ্টিয়েই অৰ্থালংকাৰ। অৰ্থালংকাৰৰ বহুকেইটা ভাগ আছে। তাৰ ভিতৰত সাদৃশ্যমূলক, বিৰোধমূলক, ন্যায়মূলক, শৃংখলামূলক আৰু গুহাৰ্থমূলক। উপমা, ৰূপক, উৎপ্ৰেক্ষা আৰু নিদৰ্শনা আদি সাদৃশ্যমূলক আৰু ব্যতিৰেক, বিৰোধ, বিৰোধাভাস আদি বিৰোধমূলক অলংকাৰ। উপমা: এটা বাক্যত বা এফাকি কবিতাত দুটা ভিন্ন বস্তুৰ মনত লগাকৈ কৰা তুলনাকে উপমা বোলে। উপমাৰ অংগ চাৰিটা: উপমেয়, উপমান, সমানধৰ্ম আৰু উপমা বাচক। যেনে: জৰাসন্ধ আদি কৰি যতেক নৃপতি আছে, তোমাৰ লগত যেন তৃণ। ইয়াত জৰাসন্ধ আদি নৃপতি উপমেয়, তৃণ, হৰিণ উপমান। উপমা তিনি প্ৰকাৰৰ: পূৰ্ণোপমা, মালোপমা আৰু লুপ্তোপমা। ৰূপক: উপমেয়ক উপমানৰ লগত অভেদ কল্পনা কৰিলে তাক ৰূপক অলংকাৰ বোলে। যেনে: পৰমাত্মা শোকে জীৱ নৃপত কহয়, ভকতি বাৰিষা ঋতু ভৈলন্ত উদয়। ইয়াত শোকক পৰমাত্মাৰ লগত, নৃপক জীৱৰ লগত, বাৰিষাক ভকতিৰ লগত তুলনা কৰা হৈছে। শোক, নৃপ, বাৰিষা উপমেয়, পৰমাত্মা, জীৱ, ভকতি উপমান। কিন্তু পৰমাত্মা আৰু শোক, জীৱ আৰু নৃপ, ভকতি আৰু বাৰিষা যেন অভেদ এনে কল্পনা কৰা হৈছে। ৪ নম্বৰ প্ৰশ্ন: কাব্যত অলংকাৰে কেনে ভূমিকা পালন কৰে চমুকৈ লিখা।
উত্তৰ বিচিত্ৰ কাৰুকাৰ্য খচিত পৰিমাৰ্জিত অলংকাৰে যিদৰে নাৰী দেহৰ সৌন্দৰ্য বঢ়ায় বা মনোৰমা কৰি তোলে, সাহিত্যৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। কাব্যত অলংকাৰ প্ৰয়োগ নকৰিলে বা সজাই পৰাই তুলিব নোৱাৰিলে তাৰ সৌষ্ঠৱ বৃদ্ধি নহয়। অলংকাৰে কাব্যক বিচিত্ৰ মাধুৰ্য দান কৰি আৱেগময় আৰু মনোগ্ৰাহী কৰি তোলে। শব্দ আৰু অৰ্থৰ মূৰ্ত ৰূপ দিবলৈ কবিয়ে কবিতাক সজাই পৰাই তোলাৰ চেষ্টা কৰে, অৰ্থাৎ অলংকাৰ প্ৰয়োগ কৰে। অলংকাৰবিহীন ভাৱ প্ৰকাশক কাব্য বুলিব নোৱাৰি। সেয়ে কাব্যত অলংকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত মই তোমালোকক এইকেইটা প্ৰশ্নৰ উত্তৰে আগবঢ়ালোঁ আৰু তোমালোকে মোলৈ আৰু প্ৰশ্ন যদি আছে বা বেলেগ প্ৰশ্ন থাকিলে এই বিষয়টোৰ অলংকাৰ বিষয়টোৰ তোমালোকে মোলৈ হোৱাটছএপ যোগেদি পঠাব পাৰিবা। মোৰ হোৱাটছএপ নাম্বাৰ 8011281385। তোমালোকে প্ৰশ্ন পঠালে মই পুনৰ উত্তৰবোৰ কৰি দিবলৈ তোমালোকলৈ আগবঢ়াবলৈ মই চেষ্টা কৰিম। আৰু শেষত সকলোলৈকে পুনৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ' সামৰিছোঁ। চাই থাকিবা আছামিজ পাঠশালা। ধন্যবাদ।